আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন লাখ লাখ ভক্তৰ সমাগমেৰে উখল মাখল সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ৪দিনীয়া কাৰ্যসূচীৰে যোৰহাট মহবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত কৰা এছিয়াৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত প্ৰথমটো আজি দিন প্ৰথম দিনৰ কাৰ্যসূচীত মূল মণ্ডপৰ পতাকা উত্তোলন কৰে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে মঠৰ ওপৰত উদুলি মুদুলি পৰিৱেশ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ লগতে আজিৰে পৰা মুকলি হ'ল ৯৪ সংখ্যক অধিৱেশনৰ ভোজনালয় ২০৮টা চৌকাত ৰন্ধা হ'ব ২৫ লক্ষাধিক লোকৰ খাদ্য অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰা নামঘৰটো হৰেৰ গুণানুকীৰ্তন কৰিবৰ বাবে সাজু হৈছে ভকত বৈষ্ণৱ ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ অলৰেডি আমাৰ যেহেতু ক্ৰাউড আমি বহুত বেছি এক্সপেক্ট কৰি আছো ইমান ডাঙৰ এটা অনুষ্ঠান ইয়াতে অৰ্গেনাইজ কৰা হৈছে অহা ৪ দিন আমি লাখ লাখতকে বেছি আমি ভকতসকল এক্সপেক্ট কৰি আছো গোটেই অসমৰ পৰা তো তাৰ কাৰণে প্ৰপাৰ পাৰ্কিং এৰেঞ্জমেণ্ট প্ৰপাৰ ট্ৰাফিক এৰেঞ্জমেণ্ট প্ৰপাৰ ক্ৰাউড মেনেজমেণ্টৰ কাৰণে ইনাফ আমাৰ যিটো অফক'ৰ্চ সেৱা বাহিনী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী আছে কিন্তু তাৰ লগতে পুলিচ ডিপ্লয়মেণ্ট আৰু আমাৰ চিভিল ডিফেন্সৰ ভলেণ্টিয়াৰ্ছ ডিপ্লয়মেণ্ট কৰা হৈছে 24 hours control room চলি থাকিব এটা control room police control room লগতে disaster management control room দুটাহে 24 ঘণ্টা চলি থাকিব লগতে দুজনকে ম্যাজিষ্ট্ৰেট গোটে 24 hours ইয়াতে ডিটেইল থাকিব আৰু আমাৰ দুজন এডিসিও ইয়াতে ডিটেইল থাকিব বহুত ভাল পৰিবেশ ইয়াত আহি লাগিছে বহুত ভাল পৰিবেশৰ মাজেৰে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল তোৰণ উন্মোচন ইতিমধ্যে কৰা হৈছে আজিৰ পৰা অহা ৪ দিন মোৰ আশা আছে যে উলহ মালহেৰে ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সেলিব্ৰেট কৰা